আচাৰৰ ব্যৱসায়ৰ সৈতে জড়িত এজন যুৱক যাৰ নাম হৈছে বিশ্বজিৎ দত্ত আৰু এই মুহূৰ্তত যেহেতু উজনি অসমৰ তিনিচুকীয়া জিলাৰ নখৰাৰ এই যুৱকজন আৰু এই যুৱকজন বৰ্তমান আচাৰৰ যি ব্যৱসায়ৰ সৈতে তেওঁ জড়িত হৈ আছে প্ৰায় 12 বছৰৰ পৰা আৰু উজনি অসমত বৰ্তমান নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে। মই এই মুহূৰ্তত যেহেতু বিশ্বজিৎ দত্তৰ যি কোম্পানী আচলতে ভূতজলা মই দেখুৱাইছো নিউজ 18 আচলতে ভূতজলাৰ যি এই নিজৰ ব্ৰেণ্ড আৰু নিজৰ যি আচলতে তেওঁ নিজৰ আচাৰৰ এই ব্ৰেণ্ড আৰু তেওঁ এই ব্ৰেণ্ডৰ সৈতে তেওঁ জড়িত আৰু বৰ্তমান মই উপস্থিত আছো তেওঁ নিজে স্বত্বাধিকাৰী হয় আৰু খুব সুন্দৰভাৱে তেওঁ এই যি ব্যৱসায় চলাই গৈছে। লগতে এটা কথা ক'ব লাগিব যে নিজৰ লগতে নিজৰ পৰিয়ালক পোহপাল দিছে, লগতে আন 30 গৰাকীকৈ অধিক মহিলাক তেওঁ সংস্থাপন দিছে আৰু তেওঁৰ সৈতে জড়িত হৈ আছে। আৰু মই দেখুৱাইছো এনেদৰে আচলতে যি বিশ্বজিৎ দত্ত তেখেতে নিজে তেখেতৰ পত্নীৰ লগত এই ব্যৱসায় আচলতে 12 বছৰ আগতে আৰম্ভ কৰিছিলে আৰু যেটো আৰম্ভ কৰাৰ পিছত এই মুহূৰ্তত দেখা পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলতে ইতিমধ্যে তেখেতৰ যি আচাৰ সেই ৰপ্তানি কৰা হয় আৰু লগতে এতিয়া বৰ্তমান বিভিন্ন প্ৰান্তত অসমৰ বাহিৰত তেওঁ দিবলৈ যা যোগাৰ চলাইছে বুলি জানিব পৰা গৈছে। আৰু যিহেতু আমি দেখুৱাইছো এনেদৰে যিসকল মহিলা তেওঁৰ লগত জড়িত হৈ পৰিছে আচাৰৰ ব্যৱসায়ৰ সৈতে প্ৰথমতে তেওঁ নিজে আৰম্ভ কৰিছিলে, তাৰপিছত আন যিহেতু 30 গৰাকীকৈ অধিক মহিলাক সংস্থাপন দিছে, সকলোৱে আছিলে একেলগে মিলিজুলি যি ভূতজলা যি মেংগো পিকেল বুলি কয় সেই ভূতজলা হয়তো মেংগো পিকেল তিনিচুকীয়াৰ পৰা আচলতে তেওঁ এই ব্যৱসায় আৰম্ভ কৰিছিলে নিজৰ গাঁৱৰ নখৰাইৰ পৰা আৰু এতিয়া বৰ্তমান দেখা পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন জিলাতে আচলতে এই উপলব্ধ হ'ব এই ভূতজলা যি আচাৰ। লগতে ক'ব লাগিব এই মুহূৰ্তত যেহেতু বাহিৰতো তেওঁ ইতিমধ্যে অসমৰ বাহিৰত উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰতো বিভিন্ন জিলাসমূহতো তেওঁ নিজৰ আচাৰ যেহেতু বৰ্তমান তেওঁ দিব সেয়া জানিব পৰা গৈছে। আৰু বৰ্তমান মই যিটো বিশ্বজিৎ দত্ত মোৰ লগত আছে মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ যত্ন কৰিম যিহেতু এই ব্যৱসায়ৰ সৈতে তেওঁ জড়িত আৰু প্ৰায় 12 বছৰৰ পৰা এই ব্যৱসায় কৰি আছে আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত যথেষ্টখিনি চৰকাৰৰ কেনেধৰণৰ সা সুবিধা পাইছে আমি সকলো জানিবলৈ যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছো, এই ব্যৱসায়ৰ সৈতে 12 বছৰৰ পৰা জড়িত, এতিয়া দেখা পোৱা গৈছে আপুনি আপোনাৰ পত্নী খুব সুন্দৰভাৱে নিজেও সংস্থাপন পাইছে বা লগতে আন 10 গৰাকী মহিলাক সংস্থাপন দিছে, কি ক'ব? মই আপোনাৰ যোৱা 2012 চনত এই ব্যৱসায় আৰম্ভ কৰিছিলোঁ। খুব তেতিয়া কম মূলধনেৰে আৰু নিজাববীয়াকৈ তেতিয়া ধৰক কোনো মই মানুহ নিয়োগ কৰা নাছিলোঁ, নিজাববীয়াকৈ মই আৰু মোৰ পত্নী দুইজনে আমি ঘৰতে আৰম্ভ কৰি এই আচাৰৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। আৰু আজি প্ৰায় 12 বছৰত আমি অসমৰ লগতে আমি অসমৰ বিভিন্ন চুবুৰীয়া ৰাজ্যসমূহত আমাৰ এই ভূতজলা আচাৰ যোগান ধৰিবলৈ সফল হৈছোঁ। আৰু এই জুলাই আগষ্ট মাহৰ পৰা আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্য যেনেকৈ মধ্যপ্ৰদেশ, পুনে, দিল্লী আৰু বেংগলোৰলৈও আমাৰ এই ভূতজলা আচাৰ আমাৰ উপলব্ধ হ'ব। তেওঁলোকৰ লগত আমাৰ সম্পূৰ্ণ ব্যৱসায়িক হেৰিবিলাক হৈ গৈছে চুক্তিবিলাক। তো অহা জুলাই আগষ্টৰ পৰা এই ভাৰতৰ এই ৰাজ্যতো আমাৰ এই আচাৰ উপলব্ধ হ'ব। আৰু আমি যি ব্যৱসায় কৰি আছোঁ আমাৰ এই ব্যৱসায়ত আমাৰ ইয়াতে প্ৰায় 26 গৰাকী মহিলা বৰ্তমান কৰ্মৰত হৈ আছে। আৰু আমাৰ তেওঁলোক আমাৰ ধৰক কৰ্মচাৰী হিচাপে নহয়, আমি সকলো এটা পৰিয়াল হিচাপে ইয়াত কাম কৰি আছোঁ। আমি এখন এটা পৰিয়ালৰ নিচিনা আমি আটাই কাম কৰি আছোঁ। আৰু তেওঁলোকেও ইয়াত কাম কৰি হয়তো নিজৰ পৰিয়ালটোক সাময়িক সকাহ তেওঁলোকে ইয়াৰ পৰা যি উপাৰ্জন হয় তেওঁলোকে তাৰ পৰা এটা সাময়িক সকাহ তেওঁ দিবলৈ সক্ষম হৈছে তেওঁলোকে। আৰু চৰকাৰৰ পৰা আপোনালোকে কিবা সা সুবিধা পাইছে? চৰকাৰৰ পৰা আজি 12 বছৰ ব্যৱসায় কৰিলোঁ, চৰকাৰৰ পৰা আজিলৈকে কোনো ধৰণৰ সাহায্য বা কোনো ধৰণৰ চৰকাৰী আঁচনি আমি পাবলৈ সক্ষম নহ'লোঁ। আমি যি ব্যক্তিগত ঋণ লৈ বেংকৰ পৰা আমি এতিয়ালৈকে কাম কৰি আছোঁ। আৰু এডভান্টেজ আছামলৈ আমি গৈছিলোঁ, যোৱা ফেব্ৰুৱাৰী মাহত যি এডভান্টেজ আছাম হৈছিল তালৈ আমি গৈছিলোঁ। আমাক কোৱা হৈছিল যে তাত গ'লে ধৰক বিভিন্ন ফৰেইন ইনভেষ্টৰবিলাক আহিব, আমাৰ যদি প্ৰজেক্টছবিলাক ভাল লাগে তেওঁলোকে তাতে আমাৰ ইনভেষ্টমেণ্ট কৰিব। কিন্তু তেনেধৰণৰ কোনো আমি ফৰেইন ইনভেষ্টৰক আমাৰ লগত যোগসূত্ৰ হোৱা দেখা নাপালোঁ। তো কিন্তু আমি তাত গৈ বিফল হৈছোঁ বুলি নকওঁ, এডভান্টেজ আছামত গৈ বিফল হৈছোঁ বুলি আমি ক'বলৈ নাযাওঁ। কাৰণ তাত গৈ পেলাই আমি ধৰক কিছুমান আমি ব্যৱসায়িক যোগসূত্ৰ লাভ কৰিছোঁ। ধৰক আমাৰ ইয়াৰে যি আমাৰ থলুৱা কিছুমান ব্যৱসায়ীৰ লগত আমাৰ ব্যৱসায় যোগসূত্ৰ হৈছে, কিন্তু ফৰেইন ইনভেষ্টৰৰ এই বিষয়টো আমাৰ লগত কোনো ধৰণৰ তেওঁলোকৰ যোগসূত্ৰ হোৱা নাই।
নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিম কথা এটা সুধিছোঁ কেনেকুৱা লাগিছে যিহেতু দাদাৰ লগত আপুনি 12 বছৰৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত আৰু দাদা বৰ্তমান জিলিকি উঠিবলৈ সক্ষম হৈছে সকলোৱে কয় যে এগৰাকী পুৰুষৰ যদি জয় যাত্ৰা আৰম্ভ হয় পিছফালে এগৰাকী মহিলা থাকে কি ক'ব এই ক্ষেত্ৰত হয় বহুত ভাল লাগিছে এইটোত এই ক্ষেত্ৰত তেখেতে ইমানখিনি আগবাঢ়ি গৈছে লগতে দুইজনে একেলগতে আমি কৰি পেলাই আগবঢ়াই নিব পাৰিছোঁ ভাল লাগিছে আমাৰ নিজৰ লগতে আমাৰ ওচৰ চুবুৰীয়াৰ গোটেই মাইকী মানুহখিনি আছে 26 গৰাকীকৈ তেখেতলোকো স্বাৱলম্বী হ'ব পাৰিছে এই ক্ষেত্ৰত সেইটো কাৰণে ভাল লাগিছে হয় নিশ্চয়কৈ ধন্যবাদ এয়া হৈছে আমি দেখুৱাইছোঁ আচলতে ভোট জ্বলা যি মেংগো পিকল জানিব পৰা গৈছে আৰু তাত যিহেতু আজি এই যি বিশ্বজিৎ দত্ত তেখেতে আচলতে জিলিকি উঠিবলৈ সক্ষম হৈছে যিহেতু তেখেতৰ এই ব্ৰেণ্ড সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে এতিয়া বিভিন্ন জিলালৈ ইতিমধ্যে যোৱা আৰম্ভ হ'ব জুলাই মাহৰ পৰা আৰু যিহেতু অসমত এতিয়া বৰ্তমান তেওঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ক'ব লাগিব তেওঁ বৰ্তমান জিলিকি উঠিছে আৰু সকলোৰে ঘৰে ঘৰে দেখা পোৱা গৈছে তিনিচুকীয়া জিলাতো এই ভোট জ্বলাৰ যি মেংগো পিকলৰ যি আচাৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে এই মুহূৰ্তত আৰু আজি আমি এই কথা খবৰ পোৱাৰ পিছত আচলতে আহি উপস্থিত হৈছোহে নখৰাইৰ যি তেওঁৰ বাসগৃহ আছে বাসগৃহত আহি যি কোম্পানী তেওঁ আজি নিজে আৰম্ভ কৰিছিলে 12 বছৰ পূৰ্বে তেওঁৰ কষ্ট ইয়াত জড়িত হৈ আছে আৰু এই যি নিজে সংস্থাপিত হৈছে লগতে আন 10 গৰাকী মহিলাকো সংস্থাপিত তেওঁ কৰাবলৈ যত্ন কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক বিশেষ পৰিৱেশ আৰু অনুৰোধ কৰি জনাইছে যাতে চৰকাৰৰ ফালৰ পৰা কিছু যদি সা সুবিধা পায় তেনেহ'লে হয়তো বিশ্বজিৎ দত্তই আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ